ইণ্ডিয়া তাত মই ক্লাছ 7ত ছিট পাইছিলোঁ, কিন্তু মোৰ দেউতাই মোক মানা কৰিলে যাবলৈ, যে তই অকণমান পঢ়াটো ভাল আছ, যাব নালাগে, পঢ়া নষ্ট হ'ব, ইয়াতে খেল। কিন্তু দুৰ্ভাগ্যবশতঃ দেউতাক তাৰ পিছতে আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। তাৰপিছত ঘৰৰ আৰ্থিক অৱস্থা খুব বেয়া, জোতা এযোৰ কিনিবলৈ পইচা নাই, ইনাৰ এটা কিনিবলৈ পইচা নাই, খালী ভৰিৰে দৌৰিছিলোঁ। নিউ ফিল্ডত, তেতিয়া পল্টন বজাৰত নিউ ফিল্ডখন আছিল, ভৰি কাটি যায় শিলে, জোতা নাই, তেনেকৈ দৌৰিছিলোঁ। আপোনালোকে জানে, জুনুমণি শইকীয়াৰ নাম সকলোৱে জানে। তেওঁৰ লগত মোৰ তেতিয়া 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰত মই কমপ্লিট কৰিছিলোঁ বাইদেউৰ লগত। তেওঁ মোতকৈ ছিনিয়ৰ আছিল, আমি তেওঁকো হেৰুৱালোঁ একচুৱেলি। তাৰপিছত মোৰ যাত্ৰা আৰম্ভ হ'ল। তেনেকৈ আমি স্কুলৰ পৰাই ডিষ্ট্ৰিক্ট লেভেল খেলিলোঁ, আৰু মহকুমা, আগতে মহকুমাত খুব খেল হৈছিল, মহকুমা হেৰিত, আৰু খেল হৈছিল আপোনালোকৰ এয়া কি কয়, স্কুল টুৰ্ণামেণ্ট। স্কুল টুৰ্ণামেণ্টত আমি প্ৰত্যেকবাৰে আমাৰ বিদ্যালয়খনে কামৰূপ জিলাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিদ্যালয় হিচাপে প্ৰতি বছৰে আমি সুখ্যাতি লাভ কৰিছিলোঁ, আৰু প্ৰায়বোৰ খেলতে মই মানে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিলোঁ। তাৰপিছতে আমাৰ স্কুলত এটা কোণত খো খেল খেলি থকা দেখিলোঁ, নতুন খেল এটা দেখা নাছিলোঁ আগতে। আপোনালোকে সম্ভৱ খো নাম জানিছে বা কি নাজানো। খো কাবাডী, মই খোৰ বিষয়ে অকণমান ক'বলৈ ল'ম। খো কাবাডী হৈছে আমাৰ ভাৰতৰ খেল, বোকা পানীৰ খেল। আমি যিহেতু গাঁৱত বাস কৰোঁ, গ্ৰাম্য খেল, য'ত বোকা পানীৰে মিহলি হৈ আমি খেলটো খেলিব লাগিছিল মাটিত। এতিয়া এই খো গৈ মাটিৰ ছাৰ্ফেচৰ পৰা গৈ মেট পাইছেগৈ, ইনডোৰ হল পাইছেগৈ, বহুতখিনি পালে। এই খেলটোৰ জন্ম হৈছিল মহাৰাষ্ট্ৰত, আৰু 1800 শতিকাতে খেলটো জন্ম হৈছিল। আমাৰ ইয়াত তেতিয়া নাছিল। এতিয়া অসমত জাষ্ট এতিয়া অকণমান পপুলাৰ হ'ব ধৰিছে, ইউটিউবত দেখা পায়, টিভিত দেখা পায়, এনেকুৱা। কিন্তু আমাৰ ইয়াত অসমত বহুত পিছ পৰি আছিলোঁ আমি খোৰ বাবে। খো এটা মানে এনেকুৱা এটা গেম, যে খো খেলিলে সেই খেলুৱৈগৰাকীয়ে প্ৰতিটো খেলত অংশগ্ৰহণ কৰিব পৰা সক্ষমতা হয়। বডিটোত ইমানখিনি এটা পাৱাৰ আহে, আৰু এণ্ডুৰেঞ্চ বাঢ়ে, ফ্লেক্সিবিলিটি বাঢ়ে, আৰু স্পীড লাগে, খুব স্পীডৰ খেল, দ্ৰুত সম্পন্ন খেল এটি খো। গতিকে আৰু চালে আপোনালোকে খুব ইণ্টাৰেষ্ট হ'ব। এই খো খেলটো মই দুদিনমান দেখিলোঁ, দেখি ভাবিলোঁ এইটো দেখোন এটা ভাল লগা খেল। তাত আহি শিকিব ল'লোঁ, আৰু বিশ্বাস কৰিব, মই এসপ্তাহতে খেলটোৰ গোটেইবোৰ নিয়ম, ঢেৰ নিয়ম থাকে, এতিয়াও বহুত নিয়ম আছে খো খেলত, গোটেইখিনি আয়ত্ত কৰি প্ৰথমবাৰ 1988 চনত 88ত প্ৰথমবাৰৰ বাবে অসমত খোৰ ছোৱালী শাখাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট, মানে গোটেই ষ্টেটৰ ভিতৰত খেল হ'ল গোৱালপাৰা দুধনৈত। তাত আমি আমাৰ জিলা দলৰ হৈ খেলিবলৈ গ'লোঁ। টিমটোত ময়ো চিলেক্ট পালোঁ, আৰু সেই প্ৰথম বছৰতে আমাৰ দলে প্ৰায় চেম্পিয়ন হৈ মই শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিলোঁ। আৰু সেয়াই মোৰ খোৰ প্ৰতি প্ৰথম প্ৰেম জাগিল, আৰু এই প্ৰেমটো এতিয়ালৈকে ধৰি ৰাখিছোঁ। তাৰপিছতে বহুতখিনি নেশ্যনেল খেলিলোঁ বহুতবাৰ, আৰু বেষ্ট প্লেয়াৰো পাইছিলোঁ। তাৰপিছতে যাত্ৰা হ'ল, পঢ়া শেষ হ'ল, চাকৰি বাকৰি নাপালোঁ, কাৰণ সেইবিলাক সকলোৱে জানে, আৰু এইবিলাক কথা নকওঁ ইয়াত, এখন মঞ্চ নহয়। এটা আফচোচ এতিয়াও আছে চাকৰি নোপোৱাৰ, কাৰণ আমি সময় দিছিলোঁ, কষ্ট কৰিছিলোঁ, আৰু বোকা পানীৰ লগত কষ্ট কৰিছিলোঁ ৰ'দত, প্ৰখৰ ৰ'দত। গতিকে এটা চাকৰি বিচাৰিছিলোঁ, ভাগ্যত নিমিলিলে। তাৰপিছতে যাত্ৰা হ'ল সকলোৰে। বিয়াৰ পিছত মই মানে অসম অলিম্পিক হৈছিল তেজপুৰত, মোৰ মানে যাবলৈ খুব ইচ্ছা, মানে যাম এনেকুৱা। কিন্তু বিয়া হৈছোঁ যিহেতু, বাধা, বহুত বাধা। আমাৰ ছোৱালী কালৰ যি সপোন, আশা, বোৱাৰীৰ কালৰ সেইবোৰ বহুত কম্প্ৰমাইজ কৰিব লগা হয়। গতিকে বাধ্য হৈ ঘৰতে থাকিলোঁ, যোৱা নহ'ল। সেইটোৱে উকিয়াই থাকে মনত। বন্ধ কোঠাত কিমান যে কান্দিছিলোঁ, মই কিবা কৰিব লাগে, মই ওলাব লাগে, মানে এনেকুৱা বহুত টেনশ্যন, বহুত কিবা কিবি গৈছে, বায়ে জানে।
গতিকে তাৰপিছতে মই মাক হ'লোঁ, মাক হোৱাৰ পিছততো জানেই আৰু দায়িত্ব কিমান বাঢ়ি যায়। গতিকে এইবোৰেই মানে নিজৰ ইচ্ছাবোৰ ডমিনেট কৰি ঘৰ সংসাৰ চলাই থাকিলোঁ। তাৰপিছতে মই মোৰ কিজানি ভাগ্যত আছিল বা ডেষ্টিনিত আছিল যে মোৰ সেই সময়ত 98 চন আছিল। 98 চনত মিৰ্জাত এটা এক্সাম হ'ল। তেতিয়া মই এজন মোৰ শিক্ষাগুৰু আছিল প্ৰবীণ চন্দ্ৰ দাস, তেখেতক মই মানে কিবাকৈ লগ কৰিছোঁ, ছাৰ মোক পৰীক্ষাটো দিয়াৰ ব্যৱস্থা কৰি দিয়ক, মই মানে ওলাব লাগে, মোৰ মানে হেৰি কৰিব নোৱাৰোঁ, মানে মই যাম কিবা যেন কৰিম আৰু এনেকুৱা মানে এটা হেৰি আছিলে। তাৰপিছত ছাৰে কৰিলে, মই সেই এক্সামটো একচুৱেলি মই মনে মনে দিছিলোঁ, মনে মই গৈ এক্সামটো দিলোঁ, দি পেলাই পাছ কৰিলোঁ। ছোৱালী তেতিয়া বহুত সৰু, তাইক লৈয়ে গৈছিলোঁ তেনেকৈ। তাৰপিছতে 98ৰ পৰা আকৌ মোৰ ভাগ্যত মিলিল 2004 বৰ্ষত। 2004 বৰ্ষত গুৱাহাটীৰ ষ্টেডিয়ামত, নেহেৰু ষ্টেডিয়ামত এটা অল ইণ্ডিয়াৰ এটা এক্সাম হ'ল। সেই খবৰটোও ছাৰে মোক দিয়ালে। সেই পৰীক্ষাটোতো মই এটেণ্ড হ'লোঁ আৰু মই পাছ কৰিলোঁ সুখ্যাতিৰে। তাৰপিছত মই এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰী হিচাপে স্বীকৃতি পালোঁ, যদিও মই তেতিয়ালৈকে কোনো এখন গেমত মানে মই কৰিব পৰা নাছিলোঁ। সেই দুখটোৱে মানে ইমান যন্ত্ৰণা দিছিলে, মানে প্ৰকাশ কৰিব নোৱাৰিম। আপোনালোকেও জানে, নিজৰ যেতিয়া ইচ্ছাটো দমাই ৰাখিব লাগে তেতিয়া কিমান কষ্ট পোৱা যায়। হয়তো মোৰ ছোৱালীজনী মোৰ গৰ্ভত থকাৰ পৰাই তাই হয়তো মোক বুজিছিল বা তাই এটা মানে চিন্তা কৰিছিল মোৰ কথা। তাই যেতিয়া ডাঙৰ হ'ল অকণমান, চমুৱাই ক'ব লাগিব ন, তাই যেতিয়া অকণমান ডাঙৰ হ'ল, মোৰ ওচৰত এটা ষ্টেডিয়াম আছিল, তাত গৈ মই ৰাতিপুৱা গধূলি মানে শিশুবিলাকক মই খেল শিকাব ল'লোঁ। আৰু আচৰিত কথা, মোৰ যিখিনি ল'ৰা ছোৱালীক শিকাইছিলোঁ সেই ল'ৰা ছোৱালীখিনিক মই ইণ্টাৰ ডিষ্ট্ৰিক্টত পাৰ্টিচিপেট কৰিব নি বহুবাৰ মই পুৰস্কাৰ অনাই দিছিলোঁ। আৰু আপোনালোকক মই ইয়াত জনাম যে মই ৰেফাৰী কৰিবলৈ প্ৰথম গৈছিলোঁ শাৰী পিন্ধি, কাৰণ মোৰ এলাউ নাছিল লং পেণ্ট চাৰ্ট পিন্ধিবলৈ। মোক বেলেগে দেখিছিলোঁ আৰু ছোৱালী নাছিল তেতিয়া, ল'ৰাবোৰে খেল চলায়। মই মানে ইমান ৰুমত আহি কান্দিছিলোঁ, মোৰ বগা শাৰী এখন চিলাই লৈছিলোঁ খেল চলাবলৈ। তাৰপিছতে এইবিলাক যাত্ৰা কাহানী হৈ আহি শেষত মোৰ ছোৱালীৰ মানে সাহস আৰু ছোৱালীৰ অনুপ্ৰেৰণাত মই ওলাই আহিলোঁ। মই 2007ত নেশ্যনেল গেমছ চলালোঁ, 2013ত মই খেলো ইণ্ডিয়া, এনেকৈ ধুনীয়া বহুত ডাঙৰ টুৰ্ণামেণ্ট পালোঁ। তাৰপিছতো মানে অপেক্ষা কৰিব লগা হ'ল এখন ভাল টুৰ্ণামেণ্টৰ কাৰণে। ৰৈ মই 20ত আকৌ খেলো ইণ্ডিয়া চলালোঁ। বহুত অপেক্ষা, বহুত বছৰ, এইবিলাক বহুত বছৰৰ এটা হেৰি আছে। তাৰপিছত ভগৱানে বোধহয় মিলালে, ক'ভিডৰ পিছত আকৌ এটা সুযোগ পালোঁ ফৰিদাবাদত এখন ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰত এটেণ্ড কৰাৰ কাৰণে। শ্ৰদ্ধেয় ছাৰ ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰে মোৰ নামটো মনোনীত কৰি তেওঁ মোক ক'লে তুমি যোৱা। তাৰপিছত তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ, সেইটোৱে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ল। সেই যি ছেমিনাৰখনত এটেণ্ড কৰিলোঁ, তাত হয়তো মোৰ পাৰফৰ্মেঞ্চ দেখিলে বা হেৰি কৰিলে। তাৰপিছতে মই নেশ্যনেলৰ প্ৰতি বছৰত 3টা 4টা মানত মই নিমন্ত্ৰণ পাব ধৰিলোঁ। আকৌ খেলবিলাক তেনেকৈ মই চলাই আহিলোঁ। তাৰপিছতে মই 2023 বৰ্ষত মই ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিলোঁ।